নমস্কাৰ, লাইফ স্কিল কাকতখনৰ ওপৰত মই কিছু কথা ক'বলৈ লৈছোঁ। কেনেধৰণৰ প্ৰশ্ন আহে সেই বিষয়ে জনাবলৈ লৈছোঁ আৰু মই কেনেধৰণৰ প্ৰশ্ন দিম মই তাৰ ওপৰতো ক'ব লৈছোঁ। চাওক, এইখন হৈছে লাইফ স্কিল কাকতৰ এখন প্ৰশ্ন কাকত 2024 বৰ্ষ। এইখন কিন্তু আছামিজ ডিপাৰ্টমেণ্টৰ নহয়, কাৰণ এইটো আপোনালোকে প্ৰথমবাৰৰ কাৰণে লাইফ স্কিল কাকতখন থাৰ্ড চেমৰ কাৰণে আপোনালোকে দিব, অসমীয়াৰ লগতে বিভিন্ন বিভাগে। কিন্তু এইখন হৈছে MA NEP ছেকেণ্ড চেমৰ এডুকেশ্যনৰ পেপাৰ লাইফ স্কিলেই। এডুকেশ্যন বিভাগৰ লাইফ স্কিল কাকতখনতনো কেনেধৰণৰ প্ৰশ্ন আহে তাৰ ওপৰত মই দিছোঁ। এইখনৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিব যে কেনেধৰণৰ প্ৰশ্ন আহে, কাৰণ কিতাপ একেখনেই এডুকেশ্যনৰ ছেকেণ্ড চেমত যিখন আছিলে সেই কিতাপখনেই আপোনালোকক এতিয়া থাৰ্ড চেমত অসমীয়াকে আদি কৰি বিভিন্ন ডিপাৰ্টমেণ্টত আপোনালোকক পঢ়িবলৈ দিছে। চাওক, প্ৰথম প্ৰশ্নটো আছে এনেধৰণৰ: লিখন কাৰ্যকাৰিতা লাভৰ বাবে কি কি কৌশলসমূহ আচলতে অৰ্জন কৰিব লাগে তাৰ ওপৰত বৰ্ণনা কৰিবলৈ কৈছে। লিখনৰ ক্ষেত্ৰত কি কি টেকনিক আচলতে গ্ৰহণ কৰিলে লাভজনক হয়। তাৰপিছতে 2 নম্বৰটো কৈছে গোটৰ আলোচনাত ভাল প্ৰদৰ্শন কৰিবলৈ প্ৰাৰ্থীয়ে আহৰণ কৰিবলগীয়া দক্ষতাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ কৈছে। যিটো D2 আছে, C2 আছে, ৰিজিউমৰ উদ্দেশ্য আৰু ভাল ৰিজিউমৰ উপাদানসমূহ ব্যাখ্যা কৰিবলৈ কৈছে। D2 আছে যে ফলপ্ৰসূ উপস্থাপনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰনো কি কি বৰ্ণনা কৰিবলৈ কৈছে। আৰু তাৰপিছতো আছে যে মগজুৰ ধুমুহাৰ অৰ্থ উল্লেখ কৰিবলৈ কৈছে। ফলপ্ৰসূ ক্ষেত্ৰত ইয়াৰ ৰূপৰেখা দাঙি ধৰিবলৈ কৈছে। সংঘাত কি, ই কেনেকৈ পৰিচালনা কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ কৈছে। তাৰপিছতে আছে আমাৰ দৈনন্দিন জীৱনত প্ৰেম আৰু মমতাৰ অৰ্থ আৰু তাৎপৰ্য ব্যাখ্যা কৰা। আচলতে তাৰপিছতো আছে যে নিষ্কৰ্মা কৰ্ম কি, নিষ্কৰ্মা কৰ্মত ত্যাগৰ লগত জড়িত নেকি, ভাৰতীয় প্ৰেক্ষাপটৰ পৰা বুজাই লিখিবলৈ কৈছে এই কথাকেইটা। এইখিনি আচলতে আপোনালোকে কিতাপখন ভালদৰে পঢ়িব আৰু কিছু সংখ্যক আচলতে বুজিও লিখিব পাৰে। মই চাম আপোনালোকক প্ৰয়োজনীয় ইংৰাজী আৰু অসমীয়াত দুয়োটা বিভাগতে মই দিবলৈ চাম, দুয়োটা ভাষাতে। অসমীয়া আৰু ইংৰাজীত পৰাপক্ষত ইম্পৰ্টেণ্ট বুলি ভাবা, পৰীক্ষাত আহিব পৰা বুলি ভাবা, কিন্তু সময় অতি কম, সেইকাৰণে আপোনালোকেও চাব, কাৰণ সকলোখিনি সামৰি মই দিবলৈ সময় নাপাবও পাৰোঁ। চাব, এনেধৰণৰ আপোনালোকৰ লং কুৱেশ্যন আহে কিছু সংখ্যক, জানেই যে একেই পেটাৰ্ণ, কুৱেশ্যনৰ পেটাৰ্ণ একেই, 10 নম্বৰীয়া আৰু আপোনালোকৰ 5 নম্বৰীয়া তেনেধৰণৰ। জীৱন দক্ষতাৰ অৰ্থাৎ লাইফ স্কিলৰ পেপাৰখনত আপোনালোকে নিজৰ যি সাধাৰণ জ্ঞান তাৰ ওপৰতো আপোনালোকে লিখিব পাৰে। নিজৰ যি নলেজ আছে তাৰ পৰা আপোনালোকে লিখিলেও আচলতে নম্বৰ লাভ কৰিব। আপোনালোকে কিতাপখন পঢ়িব, প্ৰতিটো অধ্যায়ে আপোনালোকে প্ৰিলিমিনাৰী যিখিনি ধাৰণা সেইখিনি লৈ যাব আপোনালোকে। ইয়াত চাব, আপোনালোকক পিছৰখিনি যে যিটো আপোনালোকৰ 4টা কৰিব লাগে 5 নম্বৰীয়া, ইয়াত বিভিন্ন ধৰণৰ দিছে যে যোগাযোগৰ ফলপ্ৰসূতা প্ৰশ্নই কুৱেশ্যনিঙে কেনেকৈ বৃদ্ধি কৰে তাৰ ওপৰত আছে। তাৰপিছত ডিজিটেল শিষ্টাচাৰৰ ওপৰত গুৰুত্বৰ কথা কৈছে, পৰিৱেশত, পেছাদাৰী পৰিৱেশত। নেতৃত্ব শৈলীৰ কথা কৈছে, যিটো লিডাৰশ্বিপৰ কথা কোৱা হয়। ব্যৱসায়িক উদ্যোগ এটা বজাই ৰখাৰ ক্ষেত্ৰত নৈতিকতাৰ গুৰুত্ব উল্লেখ কৰিছে, কেনেকুৱা ধৰণৰ নৈতিকতাৰ ওপৰতো আহে। আৰু ভাৰতীয় সংবিধানে মৰ্যাদাৰ গুৰুত্ব কেনেদৰে স্বীকাৰ কৰে উল্লেখ কৰিবলৈ কৈছে। এনেধৰণৰ প্ৰশ্ন আহিছে, দেখা পোৱা গৈছে যে দেখাত আচলতে টান নহয়। আপোনালোকে যদি ভালদৰে পঢ়ে তেনেহ'লে সফলতা অৰ্জন কৰিব পাৰিব, ভয় নাখাব। মই পৰাপক্ষত কৈছোঁৱেই যে ইংৰাজী আৰু অসমীয়াত মই দুয়োটা বিভাগতে মই গুৰুত্বপূৰ্ণ বুলি ভবা কিছু সংখ্যকৰ উত্তৰ দিবলৈ চাম, কিন্তু সময় যিহেতু কম, সেইকাৰণে সকলোখিনি সামৰি দিব পৰা হ'বনে নহয় সেইটো সম্ভৱ নহয়। তথাপি মই পাৰ্যমানে চেষ্টা কৰিম সকলোকেইটা চেপ্টাৰৰ দিবৰ কাৰণে। নতুনকৈ অহাখিনিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সকলোবিলাক প্ৰশ্নৰ উত্তৰ পাবৰ কাৰণে আপোনালোকে এই চেনেলৰ মেম্বাৰশ্বিপ লৈ ল'ব, কাৰণ মেম্বাৰশ্বিপৰ বাবেও কিছু সংখ্যক ভিডিঅ' দিব লগা হয়। আজিলৈ আহোঁ, ধন্যবাদ।